हेलो एवरीवन লৈ আহিছো ক্লাস 10 ৰ মোস্ট ইম্পৰ্টেন্ট ৰচনা যিব তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে এছএছএলসি 2026 ৰ কাৰণে আজি এই ভিডিওটোত যেকিটা ৰচনা আমি ডিসকাশন কৰিম সেইবোৰ তোমালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু আমি তোমালোকৰ পিওয়াইকিউ আৰু প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ এনালাইসিস কৰি এই ৰচনাবোৰ লৈছো ইব তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে তেনেহলে আজি ভিডিওটো আমি স্টার্ট কৰিছো তো ইয়াতে লিখিছো এছএছএলসি ৰচনা মোস্ট ইম্পৰ্টেন্ট তো এক নম্বৰ যিখন ৰচনা তোমালোকে পঢ়িবা সেই ৰচনাখন হল তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাখন তোমালোকৰ এইবাৰ আহাৰ সম্ভাৱনা বেছি আছে এক নম্বৰ পঢ়িবা তোমাৰ প্ৰিয় সাহিত্যিক দুই নম্বৰ যিখন ৰচনা পঢ়িবা সেই ৰচনাখন হল ভালপোৱা এজন শিল্পী অথবা জুবিন গাৰ্গ ৰচনাখন পঢ়িবা এইখন তোমালোকৰ আহিব পাৰে তিনি নম্বৰ দিয়া আছে তোমাৰ প্ৰিয় গ্ৰন্থ এইখনো তোমালোকৰ ইম্পৰ্টেন্ট ৰচনা হয় চাৰি নম্বৰ ৰচনাখন পঢ়িবা অসমৰ প্ৰাকৃতিক সম্পদ এইখনো তোমালোকৰ আহিব পাৰে পাঁচ নম্বৰ দিয়া আছে বিজ্ঞানৰ অৱদান বা কোৱেশ্চনটো এনেকৈ আহিব পাৰে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ঠিক আছে ইম্পৰ্টেন্ট হয় পঢ়িবা ছয় নম্বৰ দিয়া আছে তোমাৰ জীৱনৰ লক্ষ্য এইখন তোমালোকে পঢ়ি লবা সাত নম্বৰ দিয়া আছে অসমৰ বানপানী এইখন ৰচনা তোমালোকে পঢ়িবা আঠ নম্বৰ দিয়া আছে সোশ্যাল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ এইখনো তোমালোকে ভালকৈ পঢ়িবা তো আজিৰ ভিডিওত আমি এই আঠখন ৰচনা তোমালোকৰ আগত ডিসকাশন কৰিলো এই আঠখনৰ ভিতৰত এখন ৰচনা তোমালোকৰ পৰীক্ষাৰ হোৱাৰ সম্ভাৱনা বেছি আছে তো তোমালোকে এইখন ভালকৈ পঢ়িবা যে তোমাৰ প্ৰিয় সাহিত্যিক ভালপোৱা এজন শিল্পী অথবা জুবিন গাৰ্গ তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ বিজ্ঞানৰ অৱদান তোমাৰ জীৱনৰ লক্ষ্য অসমৰ বানপানী সোশ্যাল মিডিয়া আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ তো তোমালোকে এইবোৰ কপি নোট ডাউন কৰি লোৱা আৰু তোমালোকে ৰচনাবোৰ পঢ়ি লবা যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বেছি সময় নাই সো তোমালোকে এতিয়া ভালকৈ পঢ়ি যোৱা কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা নতুবা তোমালোকে আমাক মেসেজ কৰিও ক'ব পাৰা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো